আপোনাৰ যে উন্নত ৰাজ্যৰ তালিকাত অসমখন সোমাই দিম বুলি হিমন্ত বিশ্ব শৰ্মাই যে ডাঙৰ ডাঙৰ লেকচাৰ দি আছিলে আপোনাৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাত তাতহে ভৰাই দিলে বিকাশ বিকাশ আৰু বিকাশ অনলি ডেভেলপমেন্ট ডেভেলপমেন্ট এণ্ড ডেভেলপমেন্ট হিমন্ত বিশ্ব শৰ্মাই যে ডাঙৰ ডাঙৰ লেকচাৰ দি আছিলে তাৰে ওলোটাহে কৰি আছে আজি কথা আছিল যে উন্নত ৰাজ্যৰ তালিকাত অসমক ভৰাই দিব কিন্তু এতিয়া ওলোটাকে কি হ'লগে দুখীয়া ৰাজ্যৰ তালিকাত সোমাই দিব গতিকে সেই মানুহজন বা কি আশা কৰে তেওঁ অসমক আগুৱাই নিবৰ কাৰণে তেওঁৰ ফৰ্মুলাটো কি অৰুণোদয়ৰ জৰিয়তে অসমখন আগুৱাই যাব আৰু আমি যিবিলাক কথা কওঁ ডাটাবেছ কথা কওঁ আমি এনে ফালতু কথা নকওঁ আজি অসমক আগুৱাই নিয়াৰ বাবে তেওঁৰ ফৰ্মুলাটো কি আজি যেতিয়া চাওকচোন বিহাৰ ঝাৰখণ্ড উত্তৰ প্ৰদেশ মণিপুৰ আৰু অসম সেই চাৰিখন হৈছে আপোনাৰ বিজেপি শাসিত ৰাজ্য আছিলে আজি অৱশ্যে মণিপুৰতো বিজেপি শাসন চলি আছে আপোনালোকে নিশ্চয় দেখিছে আৰু সেই ৰাজ্যসমূহ দুখীয়া ৰাজ্যৰ তালিকাত আপোনাৰ ইতিমধ্যে অসমখন হিমন্ত বিশ্ব শৰ্মাই সোমোৱাই দিলেগে অৰুণোদয়ৰ জৰিয়তে আজি জিডিপি বাঢ়িব অসমৰ হেতু হ'ব পাৰে নেকি আপোনালোকে সেই বাস্তৱ কথাটো উপলব্ধি কৰক কথা আছিল ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমে স্থান পাব কিন্তু ফলাফলত দেশৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাতহে স্থান পালে অসমে আমি যিবিলাক কথা কওঁ ডাটাবেছ কথা কওঁ আমি এনে ফালতু কথা নকওঁ মই কোনো কংগ্ৰেছৰ দালাল নহয় মই ডাটাবেছ হিচাপে কথা কওঁ আৰু আমি যিবিলাক কথা কওঁ ডাটাবেছ কথা কওঁ আমি এনে ফালতু কথা নকওঁ আজি যিটো কথা কৈ আছো যে এইটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা সমিতিয়ে তেওঁ এডভাইজাৰী যিটো কমিটি আছে সেই কমিটিয়ে প্ৰস্তুত কৰা ৰিপৰ্টৰ ভিত্তিতহে মই কথাখিনি কৈ আছো এতিয়া মোক কংগ্ৰেছৰ এজেণ্ট বুলি মই কালি দেখিছিলোঁ সৰু দুটামান এটা বাক্য দি দিছিলোঁ সামাজিক মাধ্যমত সকলোৱে কৈছে আপোনাৰ ওচৰত তথ্য পাতি নাই আপুনি কংগ্ৰেছৰ দালাল তেনেকুৱা ধৰণৰ কথা বতৰা কৈছে কিন্তু আমি দালালি নহয় আপোনালোকৰ সেই বিজেপি চৰকাৰে যি প্ৰস্তুত কৰা প্ৰতিবেদন সেই কথাকে কৈ আছো বাস্তৱ কথাটো উপলব্ধি কৰক সালে বেৰে কুবাই আক্ৰমণ কৰাটো উচিত নহয় সেই বাস্তৱ কথাটো উপলব্ধি কৰক সালে বেৰে কুবাই আচলতে যিকোনো মানুহক আক্ৰমণ কৰাটো উচিত নহয় আপোনালোকে এনেহে গালি পাই থাকে মোক কিন্তু বাস্তৱ কথাটো কেতিয়াও উপলব্ধি কৰিবলৈ যত্ন নকৰে গতিকে এটা কথা চাওক যে মূল যিটো বিষয় সেই কথাটো পুনৰ ৰিপিট কৰিছোঁ অসম কৃষি প্ৰধান ৰাজ্য অসমৰ ক্ষেত্ৰত আপুনি কৃষিক বাদ দি উন্নয়নৰ শিখৰত যাবই নোৱাৰে পৃথিৱীত এনেকুৱা কোনো দেশে নাই পথাৰ বজাৰ কৃষিক বাদ দি কোনোবা দেশ যে আগুৱাই গৈছে সেই নজিৰ নাই পৃথিৱীত গতিকে আপুনি অৰুণোদয় দি অসমক আগুৱাই লৈ যাব খোজে আৰু তেনেকৈ হ'ব পাৰে নেকি আপোনালোকে কওকচোন বাৰু অৰুণোদয়টো হৈছে পুনৰ ৰিপিট কৰিছোঁ যে অৰুণোদয় হৈছে অসমক দুখীয়া ৰাজ্যৰ তালিকাত সন্নিৱিষ্ট কৰাৰ চাৰ্টিফিকেট অৰুণোদয় যেতিয়ালৈকে বঢ়াই গৈ থাকিব অৰুণোদয়ৰ সংখ্যাটো যেতিয়ালৈকে বঢ়াই গৈ থাকিব তেতিয়ালৈকে অসম কেতিয়াও উন্নত ৰাজ্যৰ তালিকাত নাহে সেই কথাটো স্পষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই